বিজেপিক সহায় কৰিবৰ কাৰণে যদি এআইডিএফে এবাৰ অকলে খেলে তেতিয়াহ'লে বদৰুদ্দিন আজমল হ'ব অসমৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ খলনায়ক। সেইকাৰণে বদৰুদ্দিন আজমল সাহেব ডাঙৰীয়া তেখেত যিহেতু মৌলানা, তেখেতৰ প্ৰতি সেইকাৰণে ধৰ্মীয় গুৰু হিচাপে আমাৰ সকলোৰে শ্ৰদ্ধা আছে। গতিকে মই তেখেতক অনুৰোধ জনাইছো, বদৰুদ্দিন আজমল সাহেব, মই চিৰিয়াছলি কৈছো, এইটো একেবাৰে আপুনি মই পলিটিক্স কৰি কৰা বুলি নাভাবিব। আজমল সাহেব, সঁচাকে অসমৰ ইতিহাসত আপুনি যদি ভাল নামত থাকি যাব খোজে তেতিয়াহ'লে অনুগ্ৰহ কৰি আপুনি এআইডিএফটো ভাঙি দিয়ক। তেতিয়া আমি বিজেপিকটো অসমক খেদাবৰ কাৰণে বেছি সুবিধা হ'ব। এআইডিএফ সম্পৰ্কে মোৰ চূড়ান্ত কথাটো ফাইনেল ষ্টেটমেণ্ট যে এআইডিএফ এটা মুছলমান সাম্প্ৰদায়িক দল আৰু এই মুছলমান সাম্প্ৰদায়িক দলটো থকাৰ কাৰণে অসমত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু আৰএছএছে গঢ় ল'ব পাৰিছে, শক্তিশালী হ'ব পাৰিছে। সেইকাৰণে আমি এই মুছলমান সাম্প্ৰদায়িক দলটোক ভাঙি দিব লাগে। এআইডিএফক দিয়া সৰ্বোচ্চ ভাল আটাইতকৈ উৎকৃষ্ট পৰামৰ্শটো কি জানে? মই কৈছো যে বদৰুদ্দিন আজমল যদি হিৰো হৈ থাকি যাব লাগে ইতিহাসত, তেতিয়াহ'লে তেওঁ AIUDF-টো ভাঙি দিয়ক। ভাঙি দি সেইটো কংগ্ৰেছৰ লগত বিলীন কৰি দিয়ক ইউএমএফৰ নিচিনাকে। মোৰ পৰামৰ্শটোৰ সমান আৰু ভাল পৰামৰ্শ কাকো দিয়া নাই। আৰু এইবাৰ আকৌ 35টাত চিট খেলিম বুলি কৈছে। বিজেপিক সহায় কৰিবৰ কাৰণে যদি এআইডিএফে এইবাৰ অকলে খেলে তেতিয়াহ'লে বদৰুদ্দিন আজমল হ'ব অসমৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ খলনায়ক। সেইকাৰণে বদৰুদ্দিন আজমল সাহেব ডাঙৰীয়া তেখেত যিহেতু মৌলানা, তেখেতৰ প্ৰতি সেইকাৰণে ধৰ্মীয় গুৰু হিচাপে আমাৰ সকলোৰে শ্ৰদ্ধা আছে। ল'ৰা ছোৱালীবিলাক পঢ়ুৱা যদিও সেইটো বেপাৰ, তথাপিও তেওঁ অলপ শিক্ষাৰ বেপাৰটো অলপ ভালকে কৰিছে, হয় নহয়? তেখেতৰ প্ৰতি সেইকাৰণে অলপ আমাৰ ভাল ভাৱ আছে। গতিকে মই তেখেতক অনুৰোধ জনাইছো, বদৰুদ্দিন আজমল সাহেব, মই চিৰিয়াছলি কৈছো, এইটো একেবাৰে আপুনি মই পলিটিক্স কৰি কৰা বুলি নাভাবিব। আজমল সাহেব, সঁচাকে অসমৰ ইতিহাসত আপুনি যদি ভাল নামত থাকি যাব খোজে তেতিয়াহ'লে অনুগ্ৰহ কৰি আপুনি এআইডিএফটো ভাঙি দিয়ক। তেতিয়া আমি বিজেপিকটো অসমক খেদাবৰ কাৰণে বেছি সুবিধা হ'ব।